নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে লাইভ আৰ আৰম্ভণিতে ব্ৰেকিং নিউজ ভাৰত म्यांमार সীমান্তত এনফোর্সমেন্ট ডিৰেক্টৰেটৰ ডাঙৰ অভিযান মাদক দ্ৰব্য হাৱালা চক্ৰৰ বিৰুদ্ধে ডাঙৰ এক অভিযান আৰু মিজোৰাম আৰক্ষীৰ এটা গোচৰৰ ভিত্তিতে শ্ৰীভূমিৰ দেফলালাত ইডিৰ অভিযান প্ৰায় 15 ঘণ্টা অভিযান চলিল দেফলালাৰ ইডিৰ অভিযানত আৰু বহু লোক জালত পৰাৰ সম্ভাৱনা আছে কিন্তু আবু মোহাম্মদ সৈফুদ্দিনৰ ঘৰত চলা অভিযানত জব্দ কৰা হৈছে নগদ 35 লাখ টকা অভিযানত মুঠ 100 জন ব্যক্তিৰ পৰা প্ৰায় 1.5 কোটি টকা মূল্যৰ 4 কিলো 724 গ্ৰাম হেৰোইন জব্দ কৰিছে 15 ঘণ্টা পৰ্যন্ত চলিল ইডিৰ অভিযান সমান্তৰালভাৱে চলিল অভিযান म्यांमार সীমান্তৱৰ্তী চাম্পাই জিলা গুজৰাটৰ আহমেদাবাদতো এই অভিযান চলিল উদ্ধাৰ কৰা হৈছে বিভিন্ন চাঞ্চল্যকৰ নথিপত্ৰ সমান্তৰালকৈ ইলেক্ট্ৰনিক ডিভাইচ কিছু উদ্ধাৰ কৰা হৈছে ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক গৰিশ নন্দীৰ সৈতে গৰিশ এই গোটেই ঘটনাটোত কেইবাটাও কথা জড়িত হৈ আছে কিন্তু কৰবাত হেৰোইন বা হাৱালাৰ প্ৰসংগ উত্থাপন হৈছে 15 ঘণ্টা ধৰি চলা অভিযান হয় গীতাশ্ৰী এক বিশাল অভিযান ক'ব লাগিব কিয়নো এয়া কিন্তু পোনপ্ৰথমবাৰৰ বাবে যেন ভাৰত আৰু म्यांमार সীমান্তত কিন্তু অভিযান চলিছিলে আৰু এই যে অভিযান কিন্তু ড্ৰাগছৰ সূত্র ধৰি হৈছে আৰু ড্ৰাগছৰ লগতে হাৱালাৰো সংযোগ আছে যেহেতু ড্ৰাগছৰ পইচা বহু সময় হাৱালাৰ জৰিয়তে লেনদেন হৈ থাকে আৰু এই লেনদেনত কিন্তু যেন অসম মিজোৰাম নাগালেণ্ড পশ্চিমবংগ ত্ৰিপুৰা দিল্লী গুজৰাট বিভিন্ন ঠাইতে লেনদেনৰ এটা তথ্য ওলাইছে বুলি আমি জানিবলৈ পাইছো যেন যে তদন্তকাৰী সংস্থা এনেদৰে তথ্য ওলাইছে আৰু বিশেষকৈ যেন এই মিজোৰামৰ চাম্পাই জিলাত পৰা কিন্তু বহুবাৰ ড্ৰাগছ আহাৰ তথ্য আমাৰ হাতত আহিছিলে আমি যেতিয়া সংবাদ পৰিবেশন কৰিছিলো দেখা গৈছিলে যেন ড্ৰাগছখিনি কৰ পৰা আহিছিলে যেন মিজোৰামৰ চাম্পাই জিলাৰ পৰা আহিছিলে গতিকে এই চাম্পাই জিলাৰ এই যে এইগৰাকী যে লোক যে শ্ৰীভূমিৰ পৰা যে লোক গ্ৰেফতাৰ হৈছিলে চাম্পাই জিলাত কিন্তু তেওঁৰ ওপৰত গোচৰ আছে আবু মোহাম্মদ সৈফৰ বিৰুদ্ধে গোচৰ আছে আৰু আমি যিমানখিনি জানিব পাৰিছিলো যেন মিজোৰামৰ জেলতো এবাৰ আছিলে কিন্তু বৰ্তমানে কত আছে এয়া কিন্তু আমি ক'ব নোৱাৰো কিন্তু এই অভিযান কিন্তু বিশাল অভিযান আৰু এই অভিযান প্ৰায় 15 ঘণ্টা শ্ৰীভূমিৰ আবু শহীদৰ ঘৰতে কিন্তু প্ৰায় 15 ঘণ্টা অভিযান চলে বা লগতে আন জিকে গৰাকী লোক যাৰ পৰা প্ৰায় এই 6 জন ব্যক্তিৰ পৰা প্ৰায় 1.5 কোটি টকা মূল্যৰ 4 কিলোৰো অধিক প্ৰায় 5 কিলো হেৰোইন জব্দ কৰিছে তেওঁলোকক সোধাপোছা কৰি আছে বৰ্তমান হয় আসলে এই 6 জন কিন্তু চাম্পাই জিলাৰ মিজোৰামৰ চাম্পাই জিলাৰ তেওঁলোকৰ তথ্য কি বিশেষ কি আমাৰ হাতত নাই আৰু যে টকাখিনি উদ্ধাৰ কৰিছে তেওঁলোকৰ পৰাই কৰিছে আৰু এই আবু শহীদৰ পৰা কি আসলে কি জব্দ কৰিছে কি কৰা নাই ইয়া কিন্তু কোনো তথ্য এতিয়ালৈকে হদৰি কৰা নাই কিন্তু যি আমি সূত্ৰমতে জানিব পাৰিছো কিন্তু বহু ইলেক্ট্ৰনিক ডিভাইচ আৰু নথিপত্ৰ জব্দ কৰিছে আৰু বহু লোকৰ নাম পোৱাৰ কিন্তু সম্ভাৱনা আছে কিয়নো যেন এই পাতাৰকান্দি শ্ৰীভূমি যে পাতাৰকান্দি দেফলালা এইখিনি অঞ্চলত কিন্তু কেইবাটাও ঘটনা সংঘটিত হৈছিল ড্ৰাগছ বাজেয়াপ্ত হোৱাৰ ইয়াতে জব্দ হৈছিল ড্ৰাগছ বহুবাৰ এনেকৈ ঘটনা হৈছিল গতিকে এই গৰাকী লোকক সোধাপোছা কৰিলে এইগৰাকী লোক আসলতে ইডি কৰায়ত্বত আছে নে নাই এও আমি সঠিক ক'ব নোৱাৰো যদি এই লোকক পুনৰ কৰায়ত্ব কৰিব পাৰে তেনে কিন্তু বহু নাম ওলাই অহাৰ সম্ভাৱনা আছে আবু মোহাম্মদ সৈফৰ ঘৰতে 35 লাখ টকা জব্দ কৰা হৈছে ইয়া প্ৰথমবাৰৰ বাবে আপুনি জনাইছে যে ইয়া অসম বা म्यांमार সীমান্তৰ পিনে এই যেটো অভিযান চলিছিলে চাম্পাইত অভিযান চলিছিলে কিন্তু লক্ষণীয় বিষয়টো হৈছে যে সমান্তৰালকৈ গুজৰাটৰ আহমেদাবাদতো চলিল অভিযান হয় নিশ্চয়কৈ কিয়নো যেন গুজৰাটৰ পৰা যে নাৰ্কটিক্সৰ কিবা বহুখিনি বস্তু যিবিলাক কেঁচামাল আসলতে কয় এই কেঁচামালটো অহাৰ কিবা এটা লিংকেজ পাইছিলে আৰু এই কেঁচামাল মূলতঃ যেন মিজোৰামৰ চাম্পাই জিলাত আহে আৰু পৰৱৰ্তী সময়ত বাৰ্মাত যায় মায়ানমাৰত গৈ এয়া ড্ৰাগছ এটা তৈয়াৰ কৰা হয় এই কেঁচামাল দি পুনৰ আকৌ ভাৰতত সোমায় গতিকে ইয়াতে এই যে ড্ৰাগছ সোমায় এই ড্ৰাগছ কিন্তু যদিও শ্ৰীভূমি বা বৰাক উপত্যকাৰ বিভিন্ন ঠাইত আহে কিন্তু পৰৱৰ্তী সময়ত কিন্তু বেলেগ ঠাইত যায় বা টকাৰ লেনদেন হয় যাৰ বাবে গুজৰাটৰ কোম্পানী মেডিচিনৰ কোম্পানী বা কলকাতাৰ মেডিচিনৰ কোম্পানীও আছে ইয়াতে এইবিলাক কোম্পানীৰ সৈতে কিবা এটা যোগসূত্ৰ ওলাইছে এই তদন্তকাৰী সংস্থাই বুলি আমি জানিব পাৰিছো খুব গুৰুত্বপূৰ্ণ এনফোর্সমেন্ট ডিৰেক্টৰেটৰ এই অভিযান গৰিশ আমি এই মুহূৰ্তত বিদায় লৈছো আপোনাৰ পৰা কিন্তু 35 লাখ টকা জব্দ কৰাই নহয় এই যে 6 জন ব্যক্তি তাৰে বাকি কেইজন চাম্পাই জিলাৰ বুলি জনা গৈছে আৰু ভাৰত म्यांमार সীমান্তত এই অভিযান চলিল সমান্তৰালকৈ শ্ৰীভূমিত অভিযান আৰু লগতে গুজৰাটৰ কিছু কানেকশন পোৱা গৈছে কলকাতাৰ একাংশ কোম্পানী জড়িত থকাৰ কিছু খবৰ ওলাইছে সঠিকভাৱে হয়তো আৰু কিছু তথ্য কিছু সময় পিছতে ওলাব অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ঢিঙত
বীৰ লাচিত সেনাৰ গৰ্জন নিশা বীৰ লাচিত সেনাৰ নেতৃত্বত ঢিঙৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ পুৰুষ মহিলা হাতে হাতে জোৰ লৈ বিশাল সমদলত ভাগ ললে ঢিঙৰ খিলঞ্জীয়া নাগৰিকে ২৬খন গাঁৱৰ মহিলা একেলগে ওলাই আহি ভাগ ললে জোৰ সমদলত বীৰ লাচিত সেনাৰ নেতা প্ৰাণজিৎ গগৈ আৰু শৃংখল চলিহাৰ নেতৃত্বত উলিওৱা হৈছিলে এই জোৰ সমদল খিলঞ্জীয়া সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী ঢিঙত শীঘ্ৰে উচ্ছেদ চলোৱাৰ দাবী তুলিলে প্ৰতিবাদী জনতাই আজি আমাৰ দাবী যেতিয়ালৈকে এই দাবী পূৰ্ণ হ'ব তেতিয়ালৈকে সংগ্ৰাম চলি যাব আৰু চেষ্টা কৰিম আগবাঢ়িছে আৰু ইয়াত ঢিং চহৰৰ মাছ বজিয়াই ৰাখি সমদল আগবাঢ়িছে আৰু আমি দেখুৱাইছোঁ ঢিঙৰ যি মই দেখুৱাইছোঁ এয়া চাওক হেংদাং আছে আমাৰ টিকুল আছে কিন্তু আমি লোৱা নাই কিয় লোৱা নাই ভাতৃত্বভাৱে চাইছো সেইবাবে লোৱা নাই কিন্তু যদি আমাক ল'বলৈ বাধ্য নকৰিব আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছো যিমান অসমীয়াৰ মাটি আছে সেয়া উদ্ধাৰ হ'ব লাগে আৰু ঢিং বজাৰৰ মাজমজিয়া বেদখল হ'ব লাগে মোৰ দুটাই ডিমাণ্ড আৰু ইয়ালৈ যিবোৰ SDC পঠিয়াই তেখেতসকলক অকণমান লোভ কম থকা পঠিয়াওক তেখেতসকলেও কিন্তু মই দেখিছো দুদিন নামাজ কৰিবলৈ আহিয়ে মাটি তেখেতসকলক দি থৈ গৈছে এনেকুৱা SDCও মই দেখিছো লোভ কমাই থাকিব লাগিব নিশ্চয় আমি দেখুৱাইছো বৰ্তমান এয়া জোৰ সমদল ঢিং চহৰৰ মাজেৰে আগবাঢ়িছে আৰু এয়া চাওক এইদৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে মই দেখুৱাইছো বৰ্তমান এইদৰে কি ক'ব আপোনালোকে আজি আপোনাৰ ইয়াতে আৰু ঢিঙৰ ৰাজপথত বীৰ লাচিত সেনাৰ এয়া গণগৰ্জন বীৰ লাচিত সেনাৰ নেতা প্ৰাণজিৎ গগৈ আৰু শৃংখল চলিহাৰ নেতৃত্বত জোৰ সমদলত অংশগ্ৰহণ কৰিলে ২৬খন গাঁৱৰ মহিলাই খিলঞ্জীয়া সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী তুলিছে প্রথমে এই যাত্রায় আমি আরম্ভণি করিম কিন্তু এই যাত্রায় আমি আগত বীর লাচিত সেনার তরফৰ পৰা দুআষাৰ কৈ লওঁ যিহেতু আপোনালোকৰ ইয়াত উপস্থিতিয়ে আজি আমাক সাহস দিছে আমাক আজি অনুপ্ৰেৰণা দিছে আজি ঢিংবাসীৰ প্ৰত্যেক আইমাতৃ প্রত্যেক জ্যেষ্ঠজন প্রত্যেক দল সংগঠন
প্ৰত্যেক খিলঞ্জীয়া মানুহক আমি ধন্যবাদ জনাইছো যে আপোনালোক এই বাৰ্তা লৈ পেলাই আহিছে, এই বাৰ্তা লৈ আপোনালোক আহিছে আৰু এই বাৰ্তাই আমাক কি দি যাব? এই কণ কণ ল'ৰা ছোৱালীৰ সুৰক্ষিত ভৱিষ্যত ধিঙত দি যাব আৰু যাব। এই কুৰা জুই বাহত জ্বলা জুই নহয়, অসমৰ প্ৰত্যেক মানুহৰ বুকুৰ ভিতৰত থকা জুই। আৰু ইয়াৰ পৰা বাংলাদেশীক এটা সকিয়নি আমি দি দিছো, এটা স্পষ্ট সকিয়নি। আমাৰ ছোৱালীৰ গাত যদি এখন হাত উঠে, এনেকুৱা 10খন হাত কাটি ব্ৰহ্মপুত্ৰত পেলাই দিয়া হ'ব আৰু হ'ব। আমাৰ গাত যদি 2খন হাত উঠে, 20খন হাত কাটি পেলাই দিয়া হ'ব। কাইলৈৰ পৰা ঢোলত আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব আৰু হ'ব। আমি কলমলতা দেশৰ কনকলতা দেশৰ জীয়ৰী, কনকলতা দেশৰ বোৱাৰী, আমি লাচিতৰ দেশৰ যুৱক। গতিকে আমাৰ দেশ সদায় গৌৰৱ। আমি আমাৰ দেশ দেখুৱাবলৈ ভয় নকৰো, মৰিবলৈ ভয় নকৰো, আগুৱাই যাম, তথাপিও নিজৰ অধিকাৰ বাছি ল'ম। অসমত সদায় অসমীয়া গীত চলিব লাগিব, অসমত খিলঞ্জীয়া জাতিৰ গীত চলিব লাগিব, যাতে কোনো অন্য জাতি, অন্য ব্যক্তিয়ে বাংলাদেশী, বিহাৰী, বেলেগ কোনো ধৰণৰ বহিৰাগতই আহি আমাক আমাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। আমি অস্ত্ৰ উঠাই ল'ম, আমি সাহসেৰে আগুৱাই যাম, আমি নমৰো, আমি লাগিলে মাৰিম। যেনেকে ৰক্ত দান কৰিব পাৰো, তেনেকে ৰক্ত পানো কৰিব পাৰিম। ৰক্ত পান কৰি আমি জাতিক আগুৱাই লৈ যাব পাৰিম, কাৰণ আমি আমাৰ জাতিটোক যদি ৰক্ষা নকৰো, কোনো আগুৱাই নাহিব আমাক ৰক্ষা কৰি দিব। গতিকে এতিয়াই সময়, এতিয়াৰ পৰাই আমি যুঁজিব লাগিব, যুঁজি জিকিব লাগিব, জিকিম, আগলৈও জিকিম, এতিয়াও জিকিম, অভিযোগ জিকিছিলো, সদায় জিকিম। অসমীয়াৰ তেজত জয় আছে, খিলঞ্জীয়াৰ তেজত জয় আছে। গতিকে আমি জয়যুক্ত হ'বই লাগিব। আৰু তাৰ যাতে ইয়াৰ জৰিয়তে, ভীমৰ জৰিয়তে যাতে সমগ্ৰ অসমলৈ এটা বাৰ্তা যায়, সমগ্ৰ অসমে যাতে গম পায় যে অসমত এতিয়া অসমীয়াৰ ভীমত যেনেকে অসমীয়া দিন চলিছে, সমগ্ৰ অসমত অসমীয়া দিন চলিবলৈ হৈ গৈছে, সমগ্ৰ অসমৰ অসমীয়া ওলাই আহিবলৈ হৈ গৈছে, নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ হৈ গৈছে, নিজৰ অধিকাৰ সাব্যস্ত কৰি গৰ্বিতভাৱে ক'বলৈ হৈ গৈছে যে আমি অসমীয়া, আৰু অসমীয়া কাৰো ওচৰত আগতেও হাৰ মনা নাই, এতিয়াও হাৰ নেমানে আৰু আগলৈও হাৰ নেমানে। আৰু মধ্য অসমত বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে নগাঁও প্ৰশাসন। কাইলৈ নগাঁও জিলাৰ কামপুৰ লুটুমাৰী বনাঞ্চলত বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। বেদখলৰ কবলত থকা 795 হেক্টৰ ভূমি, 2070টা কেঁচা ঘৰ আৰু 192টা পকী ঘৰত উচ্ছেদ চলাব প্ৰশাসনে। লুটুমাৰী বনাঞ্চলত বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে আৰক্ষী প্ৰশাসন। ইতিমধ্যে সম্পূৰ্ণ হৈছে উচ্ছেদ অভিযানৰ প্ৰস্তুতি। কাইলৈ পুৱা 7 বজাৰ পৰা লুটুমাৰী বনাঞ্চলত চলিব উচ্ছেদ অভিযান। লুটুমাৰী বনাঞ্চলত 795 হেক্টৰ ভূমি ইতিমধ্যে বেদখল কৰি ৰাখিছে বেদখলকাৰীয়ে। 2070টা কেঁচা ঘৰ আৰু 192টা পকী ঘৰত উচ্ছেদ অভিযান চলাব প্ৰশাসনে। ইতিমধ্যে 1100 পৰিয়ালে নিজে ঘৰ ভাঙি পেলোৱা পৰিলক্ষিত হৈছে। প্ৰশাসনে ইতিমধ্যে উচ্ছেদৰ বাবে সাজু হোৱাৰ লগতে উচ্ছেদস্থলীত কেম্পো গঢ়ি তুলিছে। স্বাস্থ্য বিভাগৰ লোক, অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী সাজু কৰি ৰাখিছে প্ৰশাসনে। অসম চৰকাৰ পৰিৱেশ বন বিভাগ অসম নগাঁৱৰ বন সংৰক্ষণ পাৰিপাৰ্শ্বিক কাৰ্যালয় নগাঁও বৰ্তমান আৰু মাইকেৰে ঘোষণা কৰা হৈছে, জাননী পুনৰবাৰ দোহৰা হৈছে। মধ্য অসমত বৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে প্ৰশাসন। আৰু ইয়াৰ ভিতৰত এই যি 795 হেক্টৰ ভূমি, এই ভূমি লুটুমাৰী বনাঞ্চলৰ বেদখল হোৱা ভূমি। লুটুমাৰী বনাঞ্চলত এই বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন, য'ত প্ৰায় 2070টা কেঁচা ঘৰ আৰু 192টা পকী ঘৰ উচ্ছেদ কৰিবলৈ প্ৰশাসন সাজু হৈছে। কেম্প পতা হৈছে। প্ৰশাসনৰ লোক
লোক সাজু হৈছে স্বাস্থ্যৰ বাবে স্বাস্থ্য বিভাগৰ লোক তাত উপস্থিত হৈছে ইতিমধ্যে তেওঁলোকেও এক প্ৰকাৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা বা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীও তেওঁলোকে সাজু কৰি ৰাখিছে প্ৰশাসনৰ ফালৰ পৰা আমাক তো সময় দিছিলে 1 মাহৰ ভিতৰত যাব লাগে এতিয়া 1 মাহৰ ভিতৰত 1 মাহ পাৰ হৈ গ'ল এভকশ্যন হোৱা নাই 1 মাহ আজি 25 দিন হৈ গ'ল এতিয়াও আমাক এভকশ্যন কৰা নাই এতিয়া হ'ব বলে কৈ আছে এতিয়া আমি যে ক'ত যাম এতিয়া কালিতো ঘৰ ভাঙি নিছো আৰু আপোনালোকে নিজে নিজে ভাঙি দিছে নিজে ভাঙিছো কিমান মানুহ ভাঙিছে আইনটো আমি মানি দিছো কিমান মানুহ ভাঙিছে নিজে ভাঙিছে সব আমাৰ এইখিনি বেতখুলি যিমান মানুহ আছে সব কিটা মানুহে ভাঙিছে টোটাল কিমানটা পৰিয়াল আছে ইয়াত আমাৰ ইয়াততো টোটাল 2000 ঘৰৰ বেছি হ'ব কম নহ'ব সব নিজে নিজে গুছি গৈছে সব নিজে গুছি গ'ল এই 22 পৰিয়াল জাননী কৰা হৈছে ইতিমধ্যে তেওঁলোকে ঘৰ এৰি গৈছে কিমান পৰিয়াল ঘৰ এৰি গৈছে এতিয়া ঘৰ এৰি মানে ধৰক গড়খিনি ফৰেষ্ট বাইদেউ কৈছে যে তোমালোকৰ গড়খিনি তোমালোকে নিজে লৈ যোৱা আমি ওপৰত এইটো কৈ দিম যে লতমাৰি নিজে এফেকশ্যন হৈ গ'ল এতিয়া অলৰেডি নিজে গৈছে এতিয়া অলৰেডি মানে ধৰক গড়খিনি নিজে লৈ গৈছে মানুহখিনি ক'ত যাব মানুহখিনি জেগাৰ কোনো ঠাই নাই এক লোচা বাহিৰত মাটি নাই আৰু ইয়াত ধৰক গোটেইখিনি মানুহ ভূমিহীন মানুহ আৰু ভূমিহীন মানুহ এই ভূমিহীন হিচাপত আমি ইয়াত আছোঁ গতিকে আমাক চৰকাৰৰ ওচৰত আমি এইটো আবেদন কৰিছোঁ আমাৰ ভূমিহীন মানুহক ইয়াত সংস্থাপন দি পিছত সিহঁতে উচ্ছেদ কৰক আমি উচ্ছেদটো আমি মানি লৈছোঁ বুলি আমি প্ৰশাসনে কেতিয়া সময় দিছে আপোনালোকক প্ৰশাসনে সময়টো এই মাজত কৈছে যে এফেকশ্যন হৈ যাব ফ'ৰ্চ আহি যাব কিন্তু অহা নাই পিছত আকৌ এদিন গৈ পেলাই কৈছে 26ত আজি ফ'ৰ্চ আহি যাব অহা নাই কিন্তু আজি 27 তাৰিখ এই 27ত আজি ফ'ৰ্চ দেখিছোঁ গাড়ী কেইটামান আহিছে কোনোবা অহাৰ পিছত SP ছাৰ আমাক মাতি লৈ গৈছিলে কৈছে যে আমাৰ লগত থাকিব আমি লগত থাকি পেলাই আমি যিখিনি কৰিম আমি ৰাইজক কৈছোঁ যে ৰাইজ উত্তেজনা নকৰে আমি লগত থাকিম আপোনালোকে যেনেকুৱা হিচাপত তেনেকুৱা হিচাপত কৰক কোনো অসুবিধা নাই ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে ভাস্কৰ এই গোটেই লুটুমাৰী বনাঞ্চল এটা সময়ত তাত গোটেই হাবি বনানী আছিল কিন্তু এতিয়া প্ৰায় কিছু বছৰৰ পৰা এই ধৰণে তাত বেদখল হ'ল আৰু এতিয়া প্ৰশাসন সাজু হৈছে উচ্ছেদৰ বাবে প্ৰায় 1100 পৰিয়াল ইতিমধ্যে আঁতৰি গৈছে কিন্তু বহু পৰিয়াল তাত এতিয়াও আছে হয় গীতাশ্ৰী চাওক মধ্য অসমত কালিলৈ এটা বৃহৎ উচ্ছেদ চলিব নগাঁও জিলা প্ৰশাসনে চলাব যিহেতু লুটুমাৰী বনাঞ্চলৰ যি 795 হেক্টৰ ভূমি আছিল সেই হেক্টৰ ভূমি বেদখলৰ কবলত আছিল বিভিন্ন স্থানৰ পৰা অহা ভূমিহীন মানুহে তাত বেদখল কৰি আছিল এই সন্দৰ্ভত আচলতে নগাঁও জিলা প্ৰশাসনে কেইবাবাৰো তেওঁলোকক অৱগত কৰিছিল যে সেই যি বেদখলকাৰী ভূমি খালী কৰিবলৈ যোৱা মাহতো যিহেতু জিলা প্ৰশাসনৰ ফালৰ পৰা শেষ জাননী প্ৰেৰণ কৰা হৈছিল তেওঁলোকক আচলতে এই ভূমি বেদখল উঠি যাবলৈ তেওঁলোকৰ যি বেদখল কৰিছিল সেই বেদখল খালী কৰিবৰ কাৰণে কিন্তু কিছু লোক প্ৰায় 1100 লোক ইতিমধ্যে তাৰ পৰা আঁতৰি গৈছিল যদিও সেই অঞ্চলত প্ৰায় 2223 মান মানুহ আছিলে সেই বেদখল কৰি সেইখিনি মানুহ কিন্তু বৰ্তমানলৈ কিছু উঠি গৈছে যদিও কিছু এতিয়ালৈকে উঠি যোৱা নাই আৰু কালিলৈ পুৱা 7 বজাৰ পৰা আচলতে নগাঁও জিলা প্ৰশাসনে সেই স্থানত উচ্ছেদ অভিযান চলাব আৰু ইতিমধ্যে যোৱাকালিৰ পৰা নগাঁও জিলা প্ৰশাসনে তাত সম্পূৰ্ণ কেম্প বনাইছে মেডিকেল কেম্প বনাইছে সকলো যা যোগাৰ তেওঁলোকে ইতিমধ্যে কৰি পেলাইছে যি উচ্ছেদ অভিযানৰ আৰু এটা কথা ক'ব লাগিব যে জিলা প্ৰশাসনে বাৰে সেই যিখিনি বেদখলকাৰী আছিল সেইসকলক বাৰে কৈছিল যে আপোনালোকে ইয়াৰ পৰা স্থান পৰিত্যাগ কৰক কিন্তু সেই সময়তো যিসকল যোৱা নাই সেইসকলৰ আচলতে ঘৰ ভাঙি পেলোৱা হ'ব বা তেওঁলোকক তাৰ পৰা পঠিয়াই দিয়া হ'ব কিন্তু বৰ্তমান সম্পূৰ্ণ সাজু হৈছে জিলা প্ৰশাসনৰ এটা কথা ক'ব লাগিব যে সেই যিসমূহ তাত আচলতে ভূমি লৈ আছিল সেইসমূহ সম্পূৰ্ণ বেদখলকাৰী বুলি ক'ব লাগিব সেই যিখন বনাঞ্চল সেই বনাঞ্চলখন প্ৰায় আজি 4 বছৰৰ পৰা সম্পূৰ্ণভাৱে বেদখল হৈ পৰিছিল আৰু বৰ্তমান সেই স্থানকে বৰ্তমান খালী কৰিবৰ বাবে নগাঁও জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠিছে গীতাশ্ৰী ভাস্কৰ তাত প্ৰশাসনৰ কোনোবা উচ্চ পদস্থ বিষয়া বৰ্তমান তাত উপস্থিত আছে যেহেতু সাজু হৈছে ইতিমধ্যে গোটেই উচ্ছেদ অভিযানৰ গোটেই প্ৰক্ৰিয়াটোৰ বাবে হয় স্যাৰ বন বিভাগৰ যিহেতু সেইখন ফৰেষ্ট আছিলে বন বিভাগৰ পৰা সকলো যি বনাঞ্চলিক বিষয়া হওক বা নগাঁও বনাঞ্চলিক বিষয়া হওক বা আৰক্ষী উচ্চপদস্থ বিষয়াও যোৱাকালি উপস্থিত আছিল আৰু ইতিমধ্যে আজি পুৱাৰ পৰা তেওঁলোকে পুৰা সম্পূৰ্ণ ব্যস্ত হৈ পৰিছে যিসমূহ তেওঁলোকৰ কেম্পসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আৰু কিছু লোক আচলতে ক'ব লাগিব যে কালি যি সময়ত তাত গৈ প্ৰশাসনৰ লোক উপস্থিত আছিল তাৰ পিছৰ পৰাই বহু লোকে নিজৰ ঘৰ ভাঙি বিভিন্ন স্থানলৈ তেওঁলোকে যাবলৈ গৈছে আৰু দেখিবলৈ পোৱা গৈছে কিছুমান ঘৰ এতিয়াও ভাঙি আছে কিন্তু প্ৰায় 192টা পকী ঘৰ আৰু 2070টা কেঁচা ঘৰ
সেইসমূহত বৰ্তমান উচ্ছেদ চলাব। কিন্তু তাৰ ভিতৰত এতিয়া যিসমূহ কেঁচা ঘৰ আছিলে কেঁচা ঘৰসমূহ ইতিমধ্যে বেদখলকাৰীসকলে ভাঙি নিবলৈ চেষ্টা কৰিছে। আৰু যিহেতু মই কৈছো যে 1100 পৰিয়ালে নিজ নিজ স্থানলৈ আঁতৰি গৈছিল, কিন্তু বাকীখিনি সমূহ যি পৰিয়াল সেই পৰিয়ালসমূহ এতিয়াও খুব বুজাইছে যে তেওঁলোকৰ কোনো ভূমি নাই, তেওঁলোকে আচলতে কলৈ যাব। কিন্তু আচলতে তেওঁলোকে সেই যি চৰকাৰী ভূমি বেদখল কৰি আছিল, চৰকাৰী ভূমি বেদখল কৰি থকাৰ বাবে তেওঁলোকক আচলতে বেদখল কৰা হৈছে। আৰু তেওঁলোকক বাৰে বাৰে প্ৰশাসনে কৈছিল যে আপোনালোকে এই স্থান ত্যাগ কৰক, এই স্থান ত্যাগ কৰক, কিন্তু তাৰ পৰিপ্ৰেক্ষিততো তেওঁলোকে স্থান ত্যাগ কৰিছে, যাৰ বাবে হয়তো কাইলৈ এক বৃহৎ উচ্ছেদ অভিযান চলিব। গীতাশ্ৰী। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক এইখিনি আপডেট আপুনি জনালে। মুঠৰ ওপৰত কাইলৈৰ পৰা বৃহৎ এই অভিযান। শ্ৰদ্ধা ৰাইজ অসম চৰকাৰ পৰিৱেশ বন বিভাগ অসম নগাঁৱৰ বন সংৰক্ষণ প্ৰাধিকৰণ কাৰ্যালয় যোৰহাট নগৰৰ সমীপৰ মালো আলি অঞ্চলত এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণৰ খবৰে আতংকিত কৰি ৰাখিছে অঞ্চলবাসীক। বৰ্তমানেও জনসাধাৰণৰ মাজত আতংক অব্যাহত আছে। ড্ৰোনৰ সহায়ত বাঘৰ সন্ধানত নামিছে বন বিভাগ। বৃহস্পতিবাৰে পুৱাৰে পৰা বন বিভাগৰ এটা দলে বৰ্তমানলৈকে বাঘটোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। ঢেকীয়াপতীয়া বাঘটোৰ খোজৰ চিহ্ন চাই অনুসৰণ কৰি গৈ নিশা গায়ন গাঁৱৰ কাষৰ ভোগদৈৰ মথাউৰিৰ দিশে যোৱা বুলি সন্দেহ কৰা হৈছে। অৰণ্য মানৱ যাদৱ পায়েঙৰ মলাইকাঠনি তথা ব্ৰহ্মপুত্ৰৰ চাপৰিসমূহত বিচৰণ কৰি ফুৰা কেইবাটাও ঢেকীয়াপতীয়া বাঘ আছে। আৰু এই বাঘকেইটাৰ বিচৰণথলী শিৱসাগৰৰ জাজি নদীৰ চাপৰি পৰ্যন্ত। এই বাঘটো তাৰে এটা বুলি সন্দেহ কৰা হৈছে। জনাঞ্চলত প্ৰৱেশ কৰি ঢেকীয়াপতীয়া বাঘটোৱে যাতে কোনো ধৰণৰ অঘটন ঘটাব নোৱাৰে তাৰ বাবে বন বিভাগে জনসাধাৰণক সজাগ আৰু সাৱধানে থাকিবলৈ কৰিছে আহ্বান। ড্ৰোন ব্যৱহাৰ কৰা হৈছে। বাঘ যিহেতু সেইখিনিতে বাঘৰ খোজ স্পষ্টকৈ দেখা গৈছে, বাঘৰ দৃশ্য বন্দী হৈছে। আৰু ইয়াৰ পিছত বন বিভাগৰ তৎপৰতা, ড্ৰোন কেমেৰা ব্যৱহাৰ কৰি তাত ড্ৰোনেৰে ক'ৰবাত বাঘ দেখা পায় নেকি, বিশেষকৈ যি চাপৰি অঞ্চললৈ যোৱাৰ এটা সন্দেহ কৰা হৈছে মথাউৰি পাৰ হৈ ভোগদৈৰ পিনে, সেইভাৱে বা সেই দিশেৰে চাবলৈ যত্ন কৰিছে। তাত ড্ৰোন ব্যৱহাৰ কৰিছে আৰু বাঘৰ খোজ স্পষ্টকৈ দেখা গৈছে। এয়া আঘোণৰ মাহ, ব্যস্ততাৰ অন্ত নাই কৃষক দাৱনীৰ। সোণগুটি চপাই ভঁৰাল শুৱনি কৰাত ব্যস্ত চহা অসমীয়া খেতিয়কসকল। তাৰ মাজতে গোৱালপাৰাত আঘোণৰ পথাৰত আকৌ বিৰাজমান কিন্তু এটা সম্পূৰ্ণ বিপৰীত দৃশ্য। নাই কৃষকৰ ব্যস্ততা, নাই হাতত কাঁচি লৈ ধান কটা দাৱনীও। গোৱালপাৰাৰ আঘোণৰ পথাৰৰ দাৱনীৰ বিপৰীতে দিনে নিশা অৱস্থান কৰিছে বন্যহস্তীয়ে। জিলাখনৰ পথাৰসমূহত এতিয়া এনেকৈ দিনে নিশাই বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু খাই তহিলং কৰিছে পথাৰৰ পকা ধানবোৰ। হাতীৰ উপদ্ৰৱত এতিয়া দিশহাৰা হৈ পৰিছে চহা কৃষক ৰাইজ। গোৱালপাৰাৰ বাকাইতাৰী, মাটিয়া, আমগুৰি, দহিকটা, ৰাজাপাৰা এই অঞ্চলবোৰত দিনে নিশাই সোণালী ধান খাই খাস্তাং কৰি গৈছে বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে। তাৰ মাজতে হাতীয়ে খাই এৰি যোৱা দুটি ধানৰ শীষ বুটলিছে কৃষকে। বিঘাই বিঘাই আঘোণৰ পকা ধান খাই শেষ কৰিছে এফালে বন্যহস্তীয়ে, আৰু ভৱিষ্যতৰ কথা ভাবি আনহাতে চকুলো টুকিছে এতিয়া এই উদং পথাৰলৈ চাই খেতিয়কে। বাৰিষা অতি কষ্টৰে মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা সোণগুটি চব হিচাপে আচলতে ভঁৰাল শুৱনি কৰে খেতিয়কে, কৃষক দাৱনীসকলে। কিন্তু বাকাইতাৰী জগন্নাথপুৰত এক ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছে। এই আঘোণৰ পথাৰত কিন্তু দাৱনীৰ ব্যস্ততা নাই পথাৰত, কাৰণ দাৱনীৰ ৰূপত এতিয়া বন্যহস্তীয়ে খাই তহিলং কৰিছে আঘোণৰ খেতিপথাৰ। সোণগুটি খাই তহিলং কৰিছে বন্যহস্তীৰ বৃহৎ জাকে। আৰু মই এতিয়া এই জগন্নাথপুৰতে উপস্থিত আছোঁ, আৰু এইসকল লোক আপোনালোকে দেখিবলৈ পাইছে হাতীয়ে খাই যোৱা এপদ এপদকৈ যি ধান তেখেতসকলে এনেধৰণে বুটলিবৰ কাৰণে চেষ্টা কৰিছে। কিবা অলপমান ওলালেও যাতে তেখেতসকলে এই ধানখিনি আচলতে ঘৰলৈ চপাব পাৰে, আৰু এনেধৰণে কিছু হ'লেও আচলতে হাতী খাই যোৱা ধানসমূহ এনেধৰণে গোটাবৰ কাৰণে চেষ্টা কৰিছে। কাৰণ ইয়াতে ধান কটাৰ পিছতে ধানখিনি থৈ পেলাই নিব তেখেতসকলে, কিন্তু নিব নোৱাৰিলে, আৰু এই ধান ঠাইত তহিলং কৰিলে বন্যহস্তীৰ জাকে। বিঘাই বিঘাই ধান খেতি খাই এইটো অঞ্চলত তহিলং কৰিছে বন্যহস্তীৰ জাকে, যাৰ ফলত এতিয়া পথাৰত আহি মূৰে কপালে হাত দিছে এইসকল কৃষকে। কি ধৰণে বছৰজোৰা ধান তেখেতসকলে গোটাব, কি ধৰণে ভঁৰাল শুৱনি কৰিব তেখেতসকলে, সেই চিন্তাত আচলতে এতিয়া চকুলো টুকিছে তেখেতসকলে, চকুলো টুকিছে। আৰু এনেধৰণে বাৰিষা অতি কষ্টৰে কৰা খেতিডৰা চপাব নোৱাৰি, কিন্তু ঘুমনিয়াহে মাত্ৰ কাঢ়িছে পথাৰলৈ আহি এই কৃষকসকলে। কিমান মাটি আছিলে আপুনি? মোৰ 4 বিঘা ক্ষতি হৈছে বাবু।
একদম শেষ কৰি পেলাইছে এই ধান বাতলিব লাগছো আমাৰ খালি নাৰা গধেল খেৰ গধেল বাতলিব লাগছো কিমানমান হাতী আছিলে ইয়াতে হাতী মোটামুটি 42টা হাতী একদম চাফা কৰি দিছে এদিনে আহিছিল না আৰু ডেইলিকে আহে একদিনো বাদ নাই ৰাতি একদিনো বাদ নাই ডেইলি আহে এই পাৰ্কান্তা এতিয়া সজা কৰি দিছে একদম চকা কৰি দিছে উঠি নহয় আপোনালোকে ধান চপাইছে আপোনাৰ কিমান মাটি খেতি কৰিছে মোৰ 2 বিঘা এনেধৰণে ধানখিনি বচাব পাৰিবনে আপুনি নিব পাৰিবনে নাই কি ধান পাম এই পাবাই নহয় গোটেই একেবাৰে চটকিয়ে শেষ কৰি দিছে বাৰিষা বহুত কষ্ট কৰি আপোনালোকে খেতি কৰে নহয় জানো কাৰণ বাৰিষা চব কাম আচলতে বাদ দি পেলাই পথাৰত আপোনালোকে ব্যস্ত হৈ পৰে এনেদৰে দেখকচোন এই ধৰণে আপোনালোকে আচলতে ধান এতিয়া ধান এখন আমি ধৰ বাতলি আছোঁ গোটেই বাবুৱে 12টা মানে আহি ৰাতি গোটেই হেৰি কৈছে একমুঠা ধান নিবা নাপালোঁ এই আমি গিলা বাতলি আছোঁ আৰু ইফালে কলিয়াবৰত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু কলিয়াবৰত অব্যাহত আছে একেদৰে বনৰী হাতীৰ উপদ্ৰৱ নিশা কলিয়াবৰৰ চিকনি পথাৰত শতাধিক হাতীৰ জাকৰ উপদ্ৰৱ ধাননি পথাৰত জাক জাক বন্যহস্তীয়ে চলালে উপদ্ৰৱ বনৰী হাতীৰ পৰা নিজৰ খেতিডৰা ৰক্ষা কৰিবলৈ প্ৰতিনিশা ধাননি পথাৰৰ পহৰা দিছে স্থানীয় কৃষকে প্ৰতিদিনে অঞ্চলটোত অব্যাহত আছে হাতী মানুহৰ সংঘাত কাজিৰঙাৰ পৰা ওলাই অহা জাক জাক বন্যহস্তীয়ে তহিলং কৰিছে ধাননি পথাৰ ভাগ হৈ যাব পানী কোনটো কম ডাঙৰ আছে নেকি বহুত ডাঙৰ আছে এইটো এফালে 150 মান আহিছে হাতী 150 মান কেনেকৈ ক্ষতি হৈছে আপোনালোকৰ আমাৰ মানে যেনেকৈ ক্ষতি হৈছে মানে 3 দিন হৈ গ'ল এতিয়ালৈকে আমি ভালকৈ টোপনি মাৰা নাই দিনে ৰাতি আৰু দিনেতো আৰু কাটিনি লাগিবই আৰু কাটিনি লগত থাকিব লাগিব আৰু ৰাতিটো আমাৰ এই পাহাৰা কৰিব লাগিব বুকাঘাটত নৈশ বাছত আক্ৰমণ কৰিলে দুৰ্বৃত্তই গুৱাহাটী অভিমুখী নৈশ বাছখনত শিলাবৰ্ষণ লক্ষজনত পোহৰ নামৰ এই নৈশ বাছখনত আক্ৰমণৰ ঘটনা আমি দেখুৱাইছো এই দৃশ্য লক্ষজনত পোহৰ নামৰ এই নৈশ বাছখনত দুৰ্বৃত্ত আক্ৰমণ কৰাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক বুকাঘাট আৰক্ষীয়ে বৰ্তমান ঘটনাৰ তদন্ত আৰম্ভ কৰিছে গাড়ীৰ গ্লাছ ভাঙিছে হিলগুটি দলিওৱা হৈছিলে কেনেকৈ আক্ৰমণ কৰিছিলে আৰু কোন আক্ৰমণকাৰী আৰক্ষীয়ে উলিয়াব পাৰিবনে আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে নিখাৰ মহানগৰীত পুনৰ এটা ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী স্কৰপিঅ বাহনে মহতিয়াই নিলে স্কুটি আৰোহীক আইএছবিটিৰ সন্মুখত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শিহৰণকাৰী এই দুৰ্ঘটনা স্কুটি চালকক খুন্দিয়াই চুচুৰাই নিলে প্ৰায় 1.5 কিলোমিটাৰ স্কৰপিঅৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছে স্কুটি চালক সমীন চৌধুৰী আহত সমীন চৌধুৰীক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয় আৰু দুৰ্ঘটনাৰ পিছতে বাহন এৰি পলায়ন কৰিলে স্কৰপিঅৰ সেই চালকজনে দুৰ্ঘটনা সংঘটিত কৰা AS01 GD6724 নম্বৰৰ স্কৰপিঅ বাহন জব্দ কৰা হৈছে পলাতক স্কৰপিঅ বাহনৰ চালকক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান প্ৰায় 1 কিলোমিটাৰৰ লৈকে চুচৰাই নিছিল স্কুটি আৰোহীগৰাকীক স্কুটিখন আইএছবিটিৰ সমীপতে পৰি থাকিল আৰু স্কুটি চলাই থকা গৰাকী বহু দূৰলৈকে এই বাহনখনে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে চুচৰাই নিছিল তাৰ পিছতে যেতিয়া হৈছৈ লাগিল আৰু ঠিক তেনে মুহূৰ্ততে পলায়ন কৰিলে এই স্কৰপিঅখনৰ চালকে
মহানগৰীৰ বশিষ্ঠ চাৰিআলিত এক ভয়ংকৰ অগ্নিকাণ্ড পুৱাই ভস্মীভূত শৰ্মা কসমেটিক নামৰ বিপণীখন জুইত জাহ গৈছে প্ৰায় 20 লাখ টকাৰ সামগ্ৰী শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰা হৈছে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱায় মহানগৰীৰ বশিষ্ঠ চাৰিআলিত এই ভয়ংকৰ অগ্নিকাণ্ড পুৱাই ভস্মীভূত হ'ল শৰ্মা কসমেটিক নামৰ সেই বিপণীখন জুইত জাহ গ'ল এই বিপণীখন জুইত জাহ গৈছে প্ৰায় 20 লাখ টকাৰ সামগ্ৰী শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত ঘটাৰ সন্দেহ কৰা হৈছে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱায় দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক আজিৰে পৰা প্ৰদান কৰিব জলপানী চৰকাৰে প্ৰতি মাহৰ বাবে প্ৰদান কৰিব মাহিলী 300 টকাকৈ এই আঁচনিৰ ফলত উপকৃত হ'ব প্ৰায় 4,40,000 শিক্ষাৰ্থী আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব জলপানী প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু সদনৰ গুৰুত্বপূৰ্ণ কথাৰ মাজতে মুখ্যমন্ত্ৰীৰ ৰগৰ প্ৰকৃতাৰ্থত অখিল গগৈ কাৰ মানুহ বিৰোধীৰ গুৰুত্বপূৰ্ণ বৈঠকত আলোচনাৰ মূল বিষয় কি বিধায়ক নহলে লুৰিণজ্যোতি গগৈৰ বিবাহ নহব নেকি সদনত বিৰোধীৰ বৈঠকত বিয়াৰ বিষয়েহে আলোচনা হয় বুলি ৰগৰ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ মাজতে যেন অখিল গগৈৰ বাবে শত্ৰুৰ ৰূপত আত্মপ্ৰকাশ ঘটিল মনোৰঞ্জন তালুকদাৰ আৰু মুখ্যমন্ত্ৰীয়ে অখিল গগৈ কাৰ মানুহ বুলি প্ৰশ্ন কৰাত মনোৰঞ্জন তালুকদাৰে আঙুলি টোৱালে খুদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ মুখ্যমন্ত্ৰীয়ে পুনৰ ৰগৰ কৰি আঙুলি মনোৰঞ্জন তালুকদাৰৰ পুনালে পীযুষ হাজৰিকালৈ ইফালে দেৱব্ৰত শইকীয়া আৰু অখিল গগৈক লৈ মন্ত্ৰী পীযুষ হাজৰিকাই বনোৱা এআই ভিডিঅ'ক লৈও সদনত চলে সৰব চৰ্চা 1 জানুৱাৰীত মোৰ যেতিয়া মাল শব্দটো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই উল্লেখ কৰিলে অধ্যক্ষ মহোদয়ে এক্সপান্স কৰা নাই তাৰমানে হাউচত এইটো শব্দ ক'ব পাৰি গতিকে অখিল গগৈ মালটো কাৰ এইটো আপোনাৰ অলপ বিলো ষ্টেণ্ডাৰ্ড হৈ গ'ল মই সুধি লৈছো শব্দটো শুনি লওক মনোৰঞ্জন তালুকদাৰে কোৱাটো উঠাই দিয়ক মই কোৱাটো উঠাই দিয়ক মোৰ কোনো আপত্তি নাই মই কোৱাটো মালটো টকা মাল ইজ নট আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড আপোনাৰ মালটো পাৰ্লিয়ামেণ্টাৰী ৱৰ্ড হয় প্লিজ আপোনাৰ পুলিচে মালটো খাব মাননীয় অধ্যক্ষ মহোদয় এতিয়া 1 জানুৱাৰীত মোৰ প্ৰেছ কনফাৰেন্সখন আপোনালোকে মনত ৰাখিব তেখেতে অখিল গগৈ ডাঙৰীয়াই ব্যক্তিগতভাৱেতো মোক পৰামৰ্শ নিদিয়ে কথা বাৰ্তা কম পতা যায় সেইকাৰণে এনেকুৱা মঞ্চৰ ব্যৱহাৰ কৰি হলেও তেওঁ মোক কিছু পৰামৰ্শ দি দিয়ে যাতে কংগ্ৰেছ বিলাকৰ দুৰ্গতি হ'ব পাৰে আৰু এলায়েন্সৰ মিটিঙত গৈ বিয়া বাৰুৰ কথা পাতি দিব আজিলৈকে কোনোবাই শুনিছেনে ইমান ডাঙৰ এলায়েন্সৰ মিটিঙত আৰে তেখেতৰ বিয়া পাতক চৰকাৰ নাহিলেওতো তেওঁ বিয়া পাতিব লাগিব নহয় চৰকাৰ আহিলেহে কিয় বিয়া পাতায় ৰখি আছে চৰকাৰ নাহিলেও বিয়া কৰাব লাগিব প্লিজ আমি সব মিলা পিটিয়ে থাকো কাৰণে ঘৰুৱা কথা পাতো আৰু ঘৰুৱা কথাটোক আপুনি এনে পীযুষৰ জৰিয়তে ডাঙৰ এনে কৰি দিয়ে অলপ প্ৰসংগলৈ আহিছে আপোনাৰ প্ৰসংগ যাব নহয় আপুনি পীযুষক যিটো দায়িত্ব দি থৈছে কালিতো আমাৰ দেৱবৰ্তা মোৰ ওপৰত যিখন ৰুলাৰ চলাইছে সেইখন ৰুলাৰ চলাই প্লিজ মুঠতে ধুনীয়া মানুহে গালি পাৰিছে তাক এতিয়া আমি শেষ কৰিব লাগিব প্লিজ আৰু বহুত বিল আছে আমাৰ যেতিয়াই মই ক'লো অখিল গগৈ কাৰ মানুহ মনোৰঞ্জন তালুকদাৰে ক'লে আপোনাৰ মানুহ Please, honorable MLA, please sit down. Please, silent, sit down. Please. Eko moi logai disu de apuni video please. Okhil Gogoi ডাঙৰীয়াই ভিডিও চাব লাগে মই যেতিয়া কল অখিল গগৈ কাৰ মানুহ মনোৰঞ্জন তালুকদাৰে আমাৰ পালে দেখুৱাই দিছে জি একদম আপুনি আজি ভিডিওটো চাব কিন্তু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া অলপ ভুল কৰিলে মোৰ ফালে দেখুৱাই দিছে মই লাহেকৈ গুছি দিছো যাতে আঙুলিটো পীযুষৰ ফালে গুছি এটো মোৰ নহয়
এইটো মোৰ নহয় মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া। অধ্যক্ষ মহোদয়, ইলেকশ্যন হওক নহওক জিকক হাৰক সেই নেতাজনৰ বিয়া কিন্তু আমি চবে খাব লাগিব, সেইটোৰ লগত হাৰা জিকাৰ কোনো কথা নাই। আপুনি মই ইমান ভয় খাই গলো, বিজেপিত বিয়া বাৰুৰ কথা পাতিলে আমি কণ্ডিশ্যনেল নাপাতো, তোৰ বয়স হৈছে বিয়া কৰ, ঘৰত দেউতা আমাৰ ৰখি আছে, মাক বোৱাৰী এগৰাকী লাগে বিয়া পাত। আপুনি কণ্ডিশ্যন নিজে ইলেকশ্যন জিকিলেহে বিয়া কৰাবি, হাৰি গলে কি হব? তাৰমানে গোটেই জীৱনটো বিয়া নাপাতিব নেকি? সেইকাৰণে মই কৈছো যে অখিল গগৈৰ দৰে বন্ধু থাকিলে আৰু বেলেগ নালাগে আৰু চলি যাব। আজি বিধানসভা অধিৱেশনৰ চতুৰ্থটো দিন। আজি সদনত উত্থাপন হ'ব 14খন বিধেয়ক। উত্থাপন হ'ব 3খন বেচৰকাৰী আৰু 11খন চৰকাৰী বিধেয়ক। আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উত্থাপন কৰিব 2খন বিধেয়ক। বিধায়ক আশৰাফুল হুছেইনে উত্থাপন কৰিব 1খন বিধেয়ক। উত্থাপন হ'ব 11খন চৰকাৰী বিধেয়ক। আৰু ৰাজহ মন্ত্ৰী কেশৱ মহন্তই দাখিল কৰিব চাহ শ্ৰমিকৰ চিলিং ভূমি হস্তান্তৰ বিধেয়ক। ইফালে জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মনোজ পেগুৱে দাখিল কৰিব ৰাজ্যৰ 11খন স্বায়ত্তশাসিত পৰিষদৰ সংশোধনী বিধেয়ক। আৰু এই 2025 আৰু 26 চনত এমানাৰ ভিতৰত এই 4খন আঁচনি আৰু ইয়াৰ সদনৰ মজিয়াৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আৰু 31 ডিচেম্বৰৰ ভিতৰত এই কাম সম্পূৰ্ণ হ'ব বুলি আমি আশা ৰাখিছো। ধন্যবাদ। মাজুলী ৰিলেটেড হয়, মাননীয় অধ্যক্ষ মহোদয়, যিহেতুকে মাজুলীৰ পাৰ্শ্বৱৰ্তী আমাৰ ঢকুৱাখানা একেলগে পাৰ্শ্বৱৰ্তী হয় স্পেচিফিক কুৱেশ্যন কিবা যদি আছে ছাৰ, যিহেতুকে ছাৰ জানে যোৱা বছৰ উজনি অসমৰ প্ৰায় অঞ্চলতে পানীৰ খৰাঙৰ বাবে কৃষি খণ্ডত যথেষ্টখিনি খেতিয়কৰ দুৰ্যোগ ভুগিবলগীয়া হৈছে। আৰু এইবাৰ জলবায়ু পৰিৱৰ্তনেও মানুহৰ যিসকল কৃষক ৰাইজৰ বাবে এটা ভয়ংকৰ এটা সময় আনিছে। যিহেতুকে মাজুলী আৰু ঢকুৱাখানা একেলগে লাগি আছে আৰু ঢকুৱাখানাৰ মাজেদি খেৰকটা জানটো আছে, মাজত আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়াই আমাক সুধিছিলে যে সজীৱ হৈ থকা 12 মাহে যাতে পানী থকা নদীসমূহ, এনেধৰণৰ নদীও তাত যথেষ্টখিনি আছে, কহা চাম্পৰা চাৰিকৰীয়া কেৰকটা, গোটেই 12 মাহ ধৰি পিনি তাত সম্পূৰ্ণ পানী থাকে। গতিকে আমি জলসিঞ্চন ব্যৱস্থাটো যদি মেজৰ ইৰিগেশ্যন প্ৰগ্ৰেম যদি তাত লোৱা হয়, তেতিয়া আমাৰ বিশেষকৈ নদীপৰীয়া অঞ্চল যে ঢকুৱাখানা মাজুলী এই অঞ্চলসমূহৰ কৃষক ৰাইজৰ যথেষ্ট উপকৃত হ'ব। আৰু আপোনাৰ জৰিয়তে আমি মাননীয় বিভাগীয় মন্ত্ৰী আমি আহ্বান জনাইছো যাতে সমগ্ৰ অঞ্চলৰ, যিহেতুকে আমাৰ পৰিৱেশ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি যাতে কৃষকসকলক যাতে এটা উচিত পানী যোগানৰ ব্যৱস্থাটো কৰি দিবৰ বাবে আমি আহ্বান জনাইছো। ঠিক আছে। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ সন্মানীয় সদস্য নৱদলে ডাঙৰীয়াই যিটো কথা কৈছে যে অসমত যদি আমি ষ্টাডি কৰি চাওঁ অধ্যক্ষ মহোদয়, দেখা যায় যে আমাৰ নৱদলে ডাঙৰীয়াই যিটো কথা কৈছে যে মেজৰ ইৰিগেশ্যন স্কিম অসমত আচলতে সিমান ছাকচেছফুল ৰেটটো অলপ কম আছে। গতিকে ইয়াতে সদায় ক্ষুদ্ৰ আৰু মজলীয়া জলসিঞ্চন আঁচনিয়ে মানুহক যথেষ্টখিনি উপকৃত কৰিছে। যেনে চেলো টিউবৱেলৰ জৰিয়তে মানুহ বহুখিনি উপকৃত হৈছে, মিডিয়াম চেলো টিউবৱেলৰ জৰিয়তে মানুহ বহুত উপকৃত হৈছে। গতিকে সেইকাৰণে কি হয়, এতিয়া ধৰক আমাৰ যিকেইটা ডাঙৰ জলসিঞ্চন আঁচনি আছে, বৰদিকৰাই আঁচনি আছে, তাৰপিছত আমাৰ যিখিনি আমাৰ বৰলীয়া আঁচনি আছে, ধনশ্ৰী আঁচনি আছে, এইবিলাক ডাঙৰ আঁচনি। কিন্তু এই আঁচনিবিলাকৰ পৰা আমি যিমান পইচা খৰচ কৰিছোঁ সিমান পানী খেতিয়কে নাপায়। কিন্তু তাৰ ঠাইত যদি মিডিয়াম চেলো টিউবৱেল বা আজিকালি যিটো সোলাৰ ডিপ্লাই চেলো টিউবৱেল বা ডিপ টিউবৱেল বা মিডিয়াম ডিপ টিউবৱেল কৰা হয়, তো তাৰ পৰা বহু পৰিমাণৰ মাটি একচুৱেলি এটা টিউবৱেলে কম খৰচত বহুখিনি কৰিব পাৰে। গতিকে নৱদলে ডাঙৰীয়াই যিটো কথা কৈছে, সেই কথাখিনি তেখেতৰ যিটো কনচাৰ্ণ, এই কনচাৰ্ণটো মই ইৰিগেশ্যন বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক কম, তেখেত যিহেতু আজি অনুপস্থিত আছে, তেখেতৰ উত্তৰ আমি দিছোঁ। গতিকে মই ইৰিগেশ্যন বিভাগক তেখেতৰ কনচাৰ্ণখিনি কম, আৰু মই বিচাৰোঁ যে ঢকুৱাখানা সমষ্টিটোতো জলসিঞ্চনৰ ব্যৱস্থা হ'ব লাগে। জলসিঞ্চন বিভাগ আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী ডাঙৰীয়া নাই কিয় আজি সদনত? নাই, তাৰ কাৰণে পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ। তথাপি ছাৰ, বছৰত অধিৱেশনটো মাত্ৰ কেইটামান দিন হয়,
বিভাগৰ সন্মানীয় মন্ত্ৰী ডাঙৰীয়া থাকিব লাগে। খবৰধাৰা অব্যাহত ৰাখিম সময় এটা বিৰতিৰ। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। তিনিগৰাকী বিজয়ী। কিন্তু প্ৰকৃত বিজয় সানৰাইজ শাহী গৰম মছলা। আমি হওক বা নিৰামিষ ৰন্ধাতে বেলেগ মাত্ৰা আনি দিয়ে। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে ডাক বিভাগৰ পোষ্ট কাৰ্ডত জুবিন গাৰ্গ। পোষ্ট কাৰ্ডত জুবিনৰ ছবি অংকন গোলাঘাটৰ মঞ্জিতৰ। অচিৰেই গোলাঘাটত উপলব্ধ হ'ব জুবিনৰ ছবি সম্বলিত পোষ্ট কাৰ্ড। জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই ভাৰতীয় ডাক বিভাগে জুবিন গাৰ্গৰ জন্মদিনত উন্মোচন কৰে পোষ্ট কাৰ্ড। 18 ডিচেম্বৰৰ নিশা ৰাজ্যৰ মুখ্য পোষ্ট মাষ্টাৰ অৰবিন্দ বৰ্মাৰ উপস্থিতিত হাউলি ৰাসত উন্মোচন কৰা হয় শিল্পীজনৰ ছবি সম্বলিত 6খন পোষ্ট কাৰ্ড। তাৰে এখন পোষ্ট কাৰ্ডত প্ৰকাশিত হয় গোলাঘাটৰ চিত্ৰশিল্পী মঞ্জিত ৰাজখোৱাই অংকন কৰা জুবিন গাৰ্গৰ ছবি। ভাৰতীয় ডাক বিভাগৰ পোষ্ট কাৰ্ডত নিজে অংকন কৰা ছবি প্ৰকাশ হোৱাৰ পাছত উৎফুল্লিত হৈ পৰে শিল্পীজন। নিজৰ চিত্ৰকৰ্মৰে জুবিনলৈ ব্যতিক্ৰমী শ্ৰদ্ধা জনাবলৈ পাই আনন্দিত যুৱ শিল্পীগৰাকী। ভাৰতীয় ডাক বিভাগে অসম মণ্ডলে এটি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই 6টা পোষ্টকাৰ্ড মানে 6খন ছবিৰে 6টা পোষ্টকাৰ্ড তেওঁলোকে তেখেতৰ সৌভাগ্য হিচাপে নিৰ্মাণ কৰিছিলে বা সজাই তুলিছিলে আৰু তাৰে এখন ছবি মোৰ তাত অন্তৰ্ভুক্ত হৈছে জুবিন গাৰ্গ ডাঙৰীয়াৰ এখন প্ৰতিকৃতি। ডাক বিভাগৰ পোষ্ট কাৰ্ডত জুবিন গাৰ্গ। পোষ্ট কাৰ্ডত জুবিনৰ ছবি অংকন গোলাঘাটৰ মঞ্জিতৰ। অচিৰেই গোলাঘাটত উপলব্ধ হ'ব জুবিনৰ ছবি সম্বলিত পোষ্ট কাৰ্ড। জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই ভাৰতীয় ডাক বিভাগে জুবিন গাৰ্গৰ জন্মদিনত উন্মোচন কৰে পোষ্ট কাৰ্ড। 18 ডিচেম্বৰৰ নিশা ৰাজ্যৰ মুখ্য পোষ্ট মাষ্টাৰ অৰবিন্দ বৰ্মাৰ উপস্থিতিত হাউলি ৰাসত উন্মোচন কৰা হয় শিল্পীজনৰ ছবি সম্বলিত 6খন পোষ্ট কাৰ্ড। তাৰে এখন পোষ্ট কাৰ্ডত প্ৰকাশিত হয় গোলাঘাটৰ চিত্ৰশিল্পী মঞ্জিত ৰাজখোৱাই অংকন কৰা জুবিন গাৰ্গৰ ছবি। ভাৰতীয় ডাক বিভাগৰ পোষ্ট কাৰ্ডত নিজে অংকন কৰা ছবি প্ৰকাশ হোৱাৰ পাছত উৎফুল্লিত হৈ পৰে শিল্পীজন। নিজৰ চিত্ৰকৰ্মৰে জুবিনলৈ ব্যতি মন কৰিলে চন বাকৰিৰ মাটিতে দহন। কল খেতিৰে আত্মসংস্থাপনৰ বাট মুকলাইছে কলিয়াবৰৰ মিছামুখ পামৰ এজন স্নাতক উত্তীৰ্ণ যুৱকে। কল খেতিৰে নৱপ্ৰজন্মৰ বাবে দিলীপ ছেত্ৰী হৈ পৰিছে অনুপ্ৰেৰণাৰ উৎস। 10 বিঘা মাটিত 4000 জোপা অমৃত সাগৰ প্ৰজাতিৰ কল ৰোপণ কৰি দিলীপ ছেত্ৰীয়ে অব্যাহত ৰাখিছে কৃষি বিপ্লৱ। আৰু প্ৰতি থোকা এই কল 230 টকাকৈ আৰু প্ৰতিটো কলডিল 11 টকাকৈ কৃষকজনক কলখেতিৰ পৰা ক্ৰয় কৰি নিয়ে পাইকাৰী ব্যৱসায়ীয়ে। আৰু চাকৰিৰ পিছত হাবাথুৰি নাখাই কলিয়াবৰৰ মিছামুখ পামৰ দিলীপ ছেত্ৰীয়ে স্বাৱলম্বিতাৰ এনে বাট প্ৰশস্ত কৰিছে। স্নাতক ডিগ্ৰীধাৰী দিলীপে 10 বিঘা মাটিত কলখেতিৰে বছৰি উপাৰ্জন কৰিছে 7 লক্ষাধিক টকা। কল খেতিৰে স্বাৱলম্বী হৈছে কলিয়াবৰৰ একাংশ কৃষক। ইয়াত যিহেতু কৃষকজন আছে আমি তেওঁৰ পৰা আচলতে জানিব চেষ্টা কৰিম। আপোনাৰ নাম? হয়, মোৰ নাম দিলীপ ছেত্ৰী। কিমান বছৰৰ পৰা কল খেতি কৰি আছে? মোৰ প্ৰায় আজি 10-12 বছৰমান হ'ল। কিমান বিঘা মাটিত কৰি আছে? এনে মই আৰম্ভ কৰিছিলোঁ প্ৰায় 1 বিঘাৰ পৰা আৰম্ভ কৰিছিলোঁ। এতিয়া লাষ্টত গৈ আজি প্ৰায় 12 বছৰমানত 10 বিঘামান হৈছে।
এনে বিঘাই প্ৰতি 400কে হয় এতিয়া মোৰ বৰ্তমান 10 বিঘা মাটিত 4000খন গছ পুলি আছে কল মানে আমাৰ মানে বেপাৰী ইয়াতে আহে আমি পুলি লগোৱাৰ পিছত প্ৰায় 3 মাহ 4 মাহ মান পিছৰ পৰা বেপাৰী নিজে ইয়াতে আহি বেপাৰী ইয়াৰ পৰা দাম কৰি হেৰি কলিয়াৰ পৰা লৈ যায় কাটি উপাৰ্জন মানে আপোনাৰ 10 বিঘা মাটিত আপোনাৰ বিঘাই প্ৰায় 20,000 মান টকা খৰচ হয় আৰু উপাৰ্জন হয় আমাৰ এজোপা গছত 230 টকাকৈ এনেকুৱা হয় এবছৰত প্ৰায় 9 লাখ মান টকা বিক্ৰী হয় কলৰ আৰু খৰচ কাটি প্ৰায় আপোনাৰ 7 লাখ মান টকা 6.5 লাখ 7 লাখ মান টকা থাকে লালন পালন মানে ইয়াৰ মানে বহুত লালন পালন বুলি ক'বলৈ যাওঁতে হেৰি আছে এই আপোনাৰ কষ্ট আছে কাৰণ সৰু পুলিৰ পৰা এনেকৈ যত্ন কৰিব লাগে নিজৰ ল'ৰা ছোৱালীক যত্ন কৰাৰ নিচিনাকৈ যত্ন কৰিব লাগে কাৰণ এই আপোনাৰ ধৰক কামলাৰ জৰিয়তে মানে বেছিভাগ হেৰি কামটো কৰাব লাগিব কাৰণ আপোনাৰ ইয়াত এতিয়া পানী মাৰি থাকিব লাগিব এক ছিজনত প্ৰায় আপোনাক 6 বাৰ 7 বাৰলৈকে পানী মাৰিব লাগিব আৰু সাৰ আছেই ৰাসায়নিক সাৰ এইবিলাকতো প্ৰয়োগ কৰিব লাগিব শিৱসাগৰৰ ঐতিহাসিক দুবৰণী আলি পকীকৰণৰ ব্যাপক বিসংগতি পথ পকীকৰণৰ নামত দুৰ্নীতিৰ অভিযোগ উঠিছে নিৰ্মাণৰ 2 এদিনৰ ভিতৰতে বখলা-বখলে এৰিছে RIDF আঁচনিৰ অধীনত 7.20 কোটি টকাৰে নিৰ্মাণ কৰা পথৰ ব্লেক কাৰ্পেটিং পথ পকীকৰণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোক প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো পকীকৰণত মাটি মিহলি নিম্নমানৰ তাত শিল ব্যৱহাৰ কৰাৰো উঠিছে অভিযোগ আৰু এই সন্দৰ্ভত ৰূপহী শাখা ছাত্ৰ সন্থাই শিৱসাগৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাক স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও নীৰৱ দৰ্শক হৈ থকা বুলি খুব উজাৰিছে আছুৱে শিৱসাগৰৰ ঐতিহাসিক দুবৰণী আলি পুনৰ নিৰ্মাণ তথা পুনৰ পকীকৰণৰ বাবে RIDF আঁচনিৰ অধীনত প্ৰায় 7 কোটি 20 লাখ টকা আমন্ত্ৰণ দিয়া হৈছিল কিন্তু অতি পৰিতাপৰ বিষয় যে এই প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো পকীকৰণ কৰা হৈছে যদিও এই পকীকৰণ চূড়ান্ত বিসংগতিপূৰ্ণভাৱে পকীকৰণ কৰা বুলি ইয়াৰ স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অতি নিম্নমানৰ কাম হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ইয়াৰ স্থানীয় ৰাইজে এইবিলাক আচলতে কাৰ্পেটিং কৰিছিলে এই কাৰ্পেটিংসমূহ কৰাৰ সময়ত যি ধৰণে ইয়াত পৰিষ্কাৰ কৰি ল'ব লাগিছিলে ধূলি আঁতৰাই ল'ব লাগিছিলে যি ধৰণে ইয়াত ৰুলাৰ চলাব লাগিছিলে তেনে ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰু মই এই সন্দৰ্ভত সবিশেষ ভাষ্য ল'ম ইয়াৰ স্থানীয় বিশ্ব ভূঞা আছে দাদা অকণমান এইফালে আহিব ইয়াত মই পুনৰ জনাইছোঁ RIDF আঁচনিৰ অধীনত এই পথ পকীকৰণৰ বাবে আহিছিলে পুঁজি এতিয়া কাম কেনেকুৱা হৈছে কাম আপোনালোকৰ চকুৰ আগত জলদল পটপট কাম অতি নিম্ন মানদণ্ডৰ হৈছে আৰু ৰাস্তাটো নিৰ্মাণ কৰা আৰম্ভণি অৱস্থাৰ পৰা আমি বাৰংবাৰ বিভাগীয় অভিযন্তাক আমি হকিয়াই আছিলোঁ আৰু বিভাগীয় অভিযন্তাৰ যেতিয়া কাণ সাৰ পোৱা নাছিলোঁ আমি তেতিয়া জিলা উপায়ুক্ত মহোদয়ক লিখিত আকাৰে আমাৰ ইয়াৰ স্থানীয় যুৱ সমাজে এখন আবেদন দিলে যে ৰাস্তাটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কেইটামান অসুবিধা আছে প্ৰথম কথা হৈছে ৰাস্তাটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰিছে সেই সামগ্ৰীসমূহ অতিশয় নিম্ন মানদণ্ডৰ তেওঁলোকে যিটো মেটেল ইয়াত ব্যৱহাৰ কৰিছে তেওঁলোকে প্ৰকাণ্ড বোল্ডাৰ আৰু বালি ঠাইত মাটি মিক্স মেটেল ইয়াত ব্যৱহাৰ কৰিছে দ্বিতীয়তে ৰাস্তাটো বহল কৰিব লাগিছিলে 5.5 এতিয়া আপোনালোকৰ মুখৰ আগত আমি টেপ লৈ জুখিছোঁ ক'ৰবাত যদি 4 মিটাৰ ওলাইছে আৰু ক'ৰবাত যদি 5 মিটাৰ ওলাইছে সম্পূৰ্ণ 5.5 ক'তো হোৱা নাই আৰু দ্বিতীয়তে ৰাস্তাটো বহল কৰিবৰ কাৰণে ইয়াত কেইটামান অসুবিধা হৈছে সেইকেইটা হৈছে ইয়াত সন্মুখত এটা প্ৰকাণ্ড গৰাখহনি আছে যিটো কাৰণে সেইডোখৰত ৰাস্তা বহল নহয় তাৰ উপৰিঞ্চি ৰাস্তাটো কেইবা ঠাইতো লাইটৰ পোষ্ট আৰু বৃহৎ গছ আছে আজি ৰাস্তাটো যিটো স্তৰত বনাই গৈছে সেই মুহূৰ্তত যদি ৰাস্তাইদি মানুহ যায় তেন্তে এতিয়া ডাঠ কুঁৱলীৰ দিনত গৈ পেলাই গছত বা লাইটৰ পোষ্টত মাৰি পেলাই মানুহৰ এটা ডাঙৰ দুৰ্ঘটনা হোৱাৰ আশংকা সম্পূৰ্ণ ঘনীভূত হৈছে এই বিষয়বোৰ আমি জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে বিভাগীয় অভিযন্তাক বাৰংবাৰ আমি আপত্তি দৰ্শাই আছোঁ যদিও কোনেও গুৰুত্ব আৰোপ কৰা নাই আজি আপোনালোকক আমি মাতি আনি দেখাইছোঁ যে ৰাস্তাৰ নিৰ্মাণৰ কাম কিটো গতিত হৈছে কালি এইডোখৰ আমি যিডোখৰ ঠাইত আমি উপস্থিত আছোঁ এইডোখৰত প্ৰায় 30 মিটাৰ ৰাস্তা তেওঁলোকে কোনো চাফ চিকুণ নকৰাকৈ তলত WBM নকৰাকৈ তেওঁলোকে 30 মিটাৰ ৰাস্তা প্ৰায় লক্ষাধিক টকা ব্যয় সাপেক্ষে 30 মিটাৰ ৰাস্তা বনাই থৈ গুচি গ'ল
সদনত গৃহীত হ'ল বহু বিবাহ প্ৰতিৰোধ বিধেয়ক বহু সময় আলোচনাৰ পিছত সদনত বিধেয়কখন গৃহীত হ'ল সদনত বহু বিবাহ আৰু বাল্য বিবাহক লৈ সদনত আলোচনাৰ অন্তত গৃহীত হ'ল বহু বিবাহ প্ৰতিৰোধ বিধেয়ক বহু বিবাহ হিন্দু খ্ৰীষ্টিয়ান মুছলমান সকলোৰে মাজত বন্ধ হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ বন্ধ হ'ব 65 বছৰীয়া 70 বছৰীয়া পুৰুষে 15-16 বছৰীয়া ছোৱালী বিয়া কৰোৱাৰ প্ৰথা দ্বিতীয় বিবাহৰ বাবে মাক দেউতাকে সন্তানক উৎসাহিত কৰিলে পিতৃ মাতৃৰ শাস্তি পাব আৰু কোনো ছোৱালীয়ে 15 বছৰ বয়সত মাতৃ নহব অসমত বহু বিবাহ এতিয়া প্ৰায় বন্ধ হৈছে 65-70 বছৰীয়া পুৰুষে 15-16 বছৰীয়া ছোৱালী বিয়া কৰোৱাইছে বিশ্বৰ বহুতো ইছলামী দেশে বহু বিবাহ বন্ধ কৰিছে কোনো মহিলাৰ স্বামীয়ে দুগৰাকী বিবাহ কৰোৱাটো নিবিচাৰে বহু বিবাহ কৰা মানে আল্লাহক ফাঁকি দিয়া সন্তান জন্ম দিব নোৱাৰিলে পুৰুষে দ্বিতীয় বিবাহ কৰোৱাটো মহিলাগৰাকীৰ বাবে চূড়ান্ত অপমান অসমত UCC বলবৎ হ'ব আৰু মই মুখ্যমন্ত্ৰী হলে প্ৰথম অধিৱেশনত UCC আনিম বুলি লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে পুনৰ মুখ্যমন্ত্ৰী হলে মহিলাৰ ন্যূনতম বিবাহৰ বয়স 21 লৈ বৃদ্ধি কৰিম বুলিও স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰীৰ fraudulently hide and intentionally take part in performance and solemnization of polygamous marriage shall be punished with 2 years and fine of 1 lakh. Tar mane jetialeke te honest thakibo je biya korise nije korise mur kobologi ekku nai moi najanu ba janisu kintu mur moi yat mur honmoti nai there is no punitive action against that person. বেলেগ কথা পুলিচেতো ভাল কথাও কেতিয়াবা জাগাই জাগাই মোৰ কথাখিনি কৈ লওক নহলে ৰিডমটো ভাঙি যায় তাৰ পিছত কব মই এক উত্তৰ দিম so this clause will be applicable এই একটো কি যেনেকে যিকোনো মাৰ্ডাৰ কেছত এটা গ্ৰুপ যে এওঁলোকে মিলি কনস্পিৰেচি কৰিছিল ইয়াতে তেতিয়াহে এই প্ৰভিজনটো এপ্লিকেবল হ'ব যদি কোনোবা দেউতাক মাকে এনকাৰেজ কৰে যে প্ৰথমজনী ঘৈণীয়েকে বাচ্চা জন্ম দিব পৰা নাই তই দ্বিতীয়জনী বিয়া কৰ যেটো আপোনালোকে কৈ আছিল প্ৰথমজনীৰ বেমাৰ হ'ল দ্বিতীয় গৰাকী কৰা যদি দেউতাক মাকে they become friends they become partner in the crime kaji if he become partner in the crime নিয়ম মতে তেওঁৰ পানিশমেন্ট ইকুৱেল হ'ব লাগিছিল 7 and 8 years but because তেওঁলোক এজেড হ'ব সেইকাৰণে knowing that they are partner in the crime আজি কংগ্ৰেছত যোগদান কৰিব বিভিন্ন দলৰ একাংশ নেতাই প্ৰাক্তন অগপ নেতা গণেশ কুটুমৰ পুত্ৰ ডাক্তৰ শংকৰজ্যোতি কুটুমে যোগদান কৰিব কংগ্ৰেছত বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ গণেশ কুটুমৰ পুত্ৰ শংকৰজ্যোতি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত দুপৰীয়া 1 বজাত হ'ব এক অনুষ্ঠান য'ত যোগদান কাৰ্যসূচী আছে ইয়াৰ হৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ এইটো মাইথান